নমস্কাৰ সকলোকে আকৌ এবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ কিছুমান ইম্পৰ্টেন্ট MCQs যিসমূহ MCQ আগন্তুক হ'ব লগা প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰা সম্ভাৱনা আছে আৰু আমি ইয়াৰ আগতে ইণ্ডিয়ান পলিটিৰ এটা পাৰ্ট 1 ভিডিঅ' আপলোড কৰিছো। আজি আমি পাৰ্ট 2 ভিডিঅ' লৈ আহিছো আপোনালোকৰ বাবে আৰু আপোনালোকৰ কাৰণে এনেদৰে সদায় ভিডিঅ'বোৰ আনি থকা হ'ব। গতিকে আপোনালোকে চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি আমাক উৎসাহিত কৰিব। গতিকে পলম নকৰি আমি এটা ভিডিঅ'টো আৰম্ভ কৰো বলক। প্ৰথমটো প্ৰশ্ন আমি লৈছো যে স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন? অপচনসমূহত দিয়া হৈছে বিষ্ণুৰাম মেধি, হেম বৰুৱা, PV আচাৰ্য আৰু আকবৰ হাইদৰ। গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ঘটো আকবৰ হাইদৰ। আমি পিছৰটো প্ৰশ্ন চাওঁ। 2 নম্বৰ প্ৰশ্নটোত সোধা হৈছে যে অসমৰ বাহিৰত ৰাজ্যপাল আসন শুৱনি কৰা প্ৰথমগৰাকী অসমীয়া কোন? অপচনসমূহত দিয়া হৈছে বিষ্ণুৰাম মেধি, দেৱকান্ত বৰুৱা, আকবৰ হাইদৰ আৰু ওপৰৰ এটাও নহয়। গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ কটো বিষ্ণুৰাম মেধি। আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নটোত সোধা হৈছে অসমৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী ন্যায়াধীশকৰণৰ নাম কি? অপচনসমূহত দিয়া হৈছে ৰঞ্জন গগৈ, অৰূপ বৰবৰা, হলিৰাম ডেকা আৰু হলিৰাম বৰুৱা। গতিকে অপচনসমূহৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ গটো হলিৰাম ডেকা। আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰ প্ৰশ্নটোত সোধা হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশৰ নাম কি? গতিকে অপচনসমূহত দিয়া হৈছে হলিৰাম ডেকা, ৰঞ্জন গগৈ, আলী হাইদৰ আৰু পাৰ্বতী কুমাৰ গোস্বামী। যিসমূহ অপচন দিয়া হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ঘটো পাৰ্বতী কুমাৰ গোস্বামী। আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ। কাৰ পৰামৰ্শ মতে ৰাজ্যপালে মন্ত্ৰীসকলক নিযুক্তি দিয়ে? অপচনসমূহত দিয়া হৈছে গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰীসভা, ৰাজ্যপাল। গতিকে উল্লেখিত অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ঘটো মুখ্যমন্ত্ৰী। ইয়াৰ লগে লগে আপোনালোকেও কৰি যাব আৰু আজি আমি 20টা কুৱেশ্যন আলোচনা কৰিম। গতিকে 20টা MCQsৰ ভিতৰত আপোনালোকে কিমানটানো শুদ্ধ কৰিলে কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবলৈ নাপাহৰিব। আৰু এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ। 6 নম্বৰ প্ৰশ্নটোত সোধা হৈছে অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম কি আছিল? মহম্মদ আমিৰুদ্দিন, হিতেন্দ্ৰ নাথ গোস্বামী, বসন্ত কুমাৰ দাস আৰু ৰেণুকা দেৱী। উল্লেখিত অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ গটো বসন্ত কুমাৰ দাস। আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ। 7 নম্বৰ প্ৰশ্নটোত সোধা হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাত সৰ্বপ্ৰথম অসমীয়া মহিলা মন্ত্ৰী কোন আছিল? অপচনসমূহত দিয়া হৈছে অমলপ্ৰভা দেৱী, সুচিব্ৰতা ৰায়চৌধুৰী, ৰেণুকা দেৱী বৰকটকী আৰু ৰেণুকা দেৱী। গতিকে উল্লেখিত অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ গটো ৰেণুকা দেৱী বৰকটকী। আপোনালোকে কুৱেশ্যনসমূহ কেনে পাইছে জনাব আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন লৈ আহিব লাগে সেইটো আপোনালোকে কমেণ্ট বক্সত লিখি জনাই দিব। আমি 8 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ। 8 নম্বৰ প্ৰশ্নত সোধা হৈছে প্ৰথমগৰাকী অসমীয়া ৰাষ্ট্ৰপতিৰ নাম কি? অপচনসমূহত দিয়া হৈছে ফখৰুদ্দিন আলী আহমেদ, খ নম্বৰ অপচনত দিয়া হৈছে গোপীনাথ বৰদলৈ, গ নম্বৰ অপচনত দিয়া হৈছে দেৱকান্ত বৰুৱা আৰু ঘ নম্বৰ অপচনত দিয়া হৈছে এটাও নহয়। গতিকে যিসমূহ অপচন দিয়া হৈছে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ কটো ফখৰুদ্দিন আলী আহমেদ। এইটো আমি নিশ্চয় সকলোৱে জানো হয়নে? 9 নম্বৰ প্ৰশ্নত সোধা হৈছে পঞ্চায়ত ব্যৱস্থা ক'ত প্ৰযোজ্য কৰা হয়? জিলাত কৰা হয়, নগৰত কৰা হয়, গাঁৱত কৰা হয় নে পৌৰ এলেকাসমূহত কৰা হয়? গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ গটো গাঁৱত কৰা হয়। আমি 10 নম্বৰ প্ৰশ্নটো চাওঁ। 10 নম্বৰ প্ৰশ্নটোত সোধা হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী বুলি কাক কোৱা হয়? অপচনসমূহত দিয়া হৈছে মুখ্যমন্ত্ৰীক, গৃহমন্ত্ৰীক, ৰাজ্যপালক নে মুখ্য ন্যায়পালিকাক। গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ গটো ৰাজ্যপালক। আমি 11 নম্বৰ প্ৰশ্নটো চাওঁ। 11 নম্বৰ প্ৰশ্নত সোধা হৈছে BTC চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল? 2005 চনত, 2003 চনত, 2009 চনত। তো অপচন দিয়া হৈছে শেষৰ অপচনটো দিয়া হৈছে 2020 চনত। গতিকে উল্লেখিত অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ খটো 2003 চনত। 12 নম্বৰ প্ৰশ্নত সোধা হৈছে তলৰ কোনটো ভাৰতীয় নাগৰিকত্ব লাভৰ উপায় নহয়? ক নম্বৰ অপচনত দিয়া হৈছে সম্পত্তি লাভৰ জৰিয়তে, খ নম্বৰ অপচনত দিয়া হৈছে জন্ম লাভ কৰি, গ নম্বৰ অপচন দিয়া হৈছে দেশীয়কৰণ পদ্ধতিৰে আৰু ঘ নম্বৰ অপচন দিয়া হৈছে বংশানুক্ৰমে। গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ কটো সম্পত্তি লাভৰ জৰিয়তে। সম্পত্তি লাভৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব নোৱাৰি হয়নে?
আমি পিছৰটো প্ৰশ্ন চাওঁ 13 নম্বৰ প্ৰশ্নত সোধা হৈছে ভাৰতৰ সংবিধানৰ কোনটো সংশোধনী অনুসৰি মৌলিক অধিকাৰৰ পৰা সম্পত্তি অধিকাৰক বাদ দিয়া হৈছিল অপচনসমূহত দিয়া হৈছে 42তম সংশোধনী 44তম সংশোধনী 45তম সংশোধনী নে 43তম সংশোধনী গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ খ টো 44তম সংশোধনীত আমি 14 নম্বৰ প্ৰশ্নটো চাওঁ 14 নম্বৰ প্ৰশ্নটো সোধা হৈছে তলৰ কোনটো উক্তি সত্য ক নম্বৰ অপচন দিয়া হৈছে মৌলিক অধিকাৰসমূহ ন্যায়সংগত খ নম্বৰ অপচনত দিয়া হৈছে মৌলিক অধিকাৰসমূহ ন্যায়সংগত নহয় গ নম্বৰ অপচনত দিয়া হৈছে মৌলিক অধিকাৰ অসীম আৰু ঘ নম্বৰ অপচনত দিয়া হৈছে মৌলিক অধিকাৰসমূহ ক্ষমতাশালীৰ গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ক টো মৌলিক অধিকাৰসমূহ ন্যায়সংগত হয়নে মৌলিক অধিকাৰসমূহ কি হয় ন্যায়সংগত হয় 15 নম্বৰ প্ৰশ্নটো চাওঁ 15 নম্বৰ প্ৰশ্নত সোধা হৈছে ৰাষ্ট্ৰৰ নিৰ্দেশক নীতি হৈছে এটো নিৰ্দেশনাত্মক হ'ব লাগিছিল ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি হৈছে কোনো বেংকৰ সুবিধা মতে আদায় পাব পৰা এখন চেকৰ দৰে উক্তিটো কাৰ কোনে কৈছিলে অধ্যাপক কেটি শাহ বি.এন. ৰাও ডক্টৰ বি.আৰ. আম্বেদকাৰ আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ক টো অধ্যাপক কেটি শাহ আমি 16 নম্বৰ প্ৰশ্নটো চাওঁ 16 নম্বৰ প্ৰশ্নত সোধা হৈছে তলৰ কোনটো অধিকাৰ ভাৰতত থকা ভাৰতীয় নাগৰিক আৰু বিদেশী উভয়ে ভোগ কৰিব পাৰে ক নম্বৰ অপচনত দিয়া হৈছে সমতাৰ অধিকাৰ খ নম্বৰ অপচনত দিয়া হৈছে শোষণৰ বিৰুদ্ধে অধিকাৰ গ নম্বৰ অপচনত দিয়া হৈছে ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ আৰু ঘ নম্বৰ অপচনত দিয়া হৈছে ধৰ্মীয় অধিকাৰ গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ঘ টো ধৰ্মীয় অধিকাৰ 17 নম্বৰ প্ৰশ্নটো চাওঁ ভাৰতৰ সংসদ তলৰ কোনটো আৰ্হিত গঠিত ব্ৰিটিছ আমেৰিকা ফ্ৰান্স কানাডা যিসমূহ অপচন আছে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ক টো ব্ৰিটিছ 18 নম্বৰ প্ৰশ্নত সোধা হৈছে ভাৰতীয় সংবিধানে বিধানমণ্ডলৰ ব্যৱস্থা ৰাখিছে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ৰাখিছে কেৱল কেন্দ্ৰত ৰাখিছে কেৱল ৰাজ্যত ৰাখিছে আৰু কিছুমান ৰাজ্যত ৰাখিছে গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ক টো কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ৰাখিছে হয়নে আমি 19 নম্বৰ প্ৰশ্নটো চাওঁ 19 নম্বৰ প্ৰশ্নত সোধা হৈছে ভাৰতীয় সংসদ গঠিত হৈছে ৰাষ্ট্ৰপতি লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা খ নম্বৰ অপচনত দিছে লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা গ নম্বৰ অপচনত দিছে লোকসভা ৰাজ্যসভা আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা ঘ নম্বৰ অপচনত দিছে লোকসভা ৰাজ্যসভা আৰু মন্ত্ৰী পৰিষদৰ দ্বাৰা গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ ক টো ৰাষ্ট্ৰপতি লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা কি হয় ভাৰতীয় সংসদ গঠিত হয় আমি পিছৰটো প্ৰশ্ন চাওঁ এটো হৈছে আজি শেষৰটো প্ৰশ্ন গতিকে 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিলে কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব আৰু ভিডিওটো লগৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব লগতে আপোনালোকে কমেন্ট বক্সত জনাব যে কেনে ধৰণৰ ভিডিও আপোনালোকৰ বাবে লৈ আহিব লাগে আৰু আপোনালোকে চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো হিট কৰি থব যাতে আপোনালোকে ভিডিওবোৰ প্ৰথমতেই পায় গতিকে আমি এতিয়া 20 নম্বৰ প্ৰশ্নটো চাওঁ বলক 20 নম্বৰ প্ৰশ্নত সুধিছে অৰ্থ বিল প্ৰথম উত্থাপিত হয় অৰ্থ বিল প্ৰথম উত্থাপিত ক'ত হয় ৰাজ্যসভাত হয় লোকসভাত হয় দুয়ো সদনত হয় নেজুতীয়া সদনত হয় গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ খ টো লোকসভাত হয় আজি ইমানলৈকে আছিল আমি আকৌ আপোনালোকক লগ পাম নেক্সট এটা নতুন ভিডিওত গতিকে আজিলৈ ইমানতে সামৰিছো আৰু ভিডিওটো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ